হেল্ল' গাইজ নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ কিছুমান আমাৰ ইণ্ডিয়ান মহান ব্যক্তি কেইজনৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে নিজে চাই নিজে বুজিব যে নেপালত আমাৰ ইণ্ডিয়াৰ কিমান বদনাম হৈ আছে। অসমৰ নহয়, কিন্তু মই চবক কওঁ ইয়াত মই অসমৰ ইণ্ডিয়াৰ হয় বুলি কওঁতে ইণ্ডিয়া ক'ত অসম, চবেই মোক ভাল পায়। মানে আসাম বহুত ভাল জেগা হয়, আমি ফুৰিব গৈছোঁ, নহ'লে কিছুমানৰ ৰিলেটিভ মানুহ আছে তাত, বহুতে ভাল পায় মানে। কিন্তু আমাৰ শিপিনৰ আকৌ এইটো যাৰ বেয়া লাগে ভাল লাগে মোৰ একো মতলব নাই। সঁচা কথা ক'লে কিছুমানৰ জাল লাগি যায় পকৰত, চিধাই মই কৈ দিছোঁ আজি। এইবিলাক গোটেইখিনি বিহাৰ ছাইডৰ মানুহ দেই। এইবিলাক বিহাৰ ছাইডৰ মানুহে চাওক, এই শাৰী লৈ ফুৰি আছে মাইকী কেইজনী, এইটো পশুপতি মন্দিৰৰ দৃশ্য হয়। এইটো ওচৰতে আপোনালোকে কেতিয়াবা ফুৰিব আহিলে মানে গম পাই যাব ইয়াতো বিহাৰী মানুহবিলাকে কি কৰে। কিছুমান আকৌ অংকলজীহঁতে মুতি আছে ৰাস্তাত বৰ কঁকালত হাত দি। আপোনালোকে নিজে ভিডিঅ'টো চাই বুজি পাওক, ভাবি লওক যে আমাৰ ইণ্ডিয়াৰ কিমান বদনাম হৈছে। নিজৰ দেশততো কৰে, বেলেগৰ দেশত আহি কিনে আকৌ বদনাম কেলৈ কৰিব লাগে। এনেকুৱা হয় যদি তহঁতি নাহিবি। যিসকলে অসমীয়া বুজি পাইছে, বুজি নাই পোৱা যদি भाइयों प्लीज़ ये सब मत करो। दूसरे की जगह पे आके, दूसरे कंट्रीज़ में आके, दूसरे देश में आके ये सब मत क्या करो, क्योंकि आप लोग ऑलरेडी इंडिया का तो झंड बना के रख चुके हो आप लोग। तो फिर ये दूसरे जगह पे देश में आके ये सब इंडिया का बदनाम पूरा झंड बना के रख दिया है ना जो आप लोगों ने, ये सब मत क्या करो। खुद आप लोग देखो और प्राउड फील करो कि हम लोग इंडियन देखो कितने महान है। दूसरे देश में जाके कितना अच्छा कांड करके आते हैं हम लोग, ये सोचो। এতিয়া মানে আমাৰ ইয়াত এইবিলাক ভিডিঅ' পূৰা ভাইৰেল হৈ আছে। আপোনালোকে দেখি পাইছে কিজানি কিছুমান ব্যক্তিসকলে ভিডিঅ'ত, কিন্তু এইবিলাক গোটেইখিনি ইমানেই ভাইৰেল হৈ আছে নহয় নেপালত, পূৰা গৰম তাজা খবৰ এনেকুৱা হৈ আছে। আপোনালোকে নিজে চাই লওক। কম খং উঠে নেকি নিজৰ দেশৰ বদনাম ইমান হওঁতে।